প্ৰথমতে চাই লওক এই দৃশ্য লকডাউনৰ মাজত দেশৰ প্ৰখ্যাত সাংবাদিক ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক আক্ৰমণকাৰীৰ লক্ষ্য আছিল অৰ্ণৱ গোস্বামী আৰু তেওঁৰ পত্নী আক্ৰমণৰ পাছত অৰ্ণৱ গোস্বামীৰ অভিযোগ আক্ৰমণৰ আঁৰত সোনিয়া গান্ধী and youth congress workers who said they had tailed me and they were given instructions by their higher ups to attack me to teach me a lesson. So I just want to tell you Sonia Gandhi that you're the biggest coward in this country right now. Studio পৰা ঘৰলৈ উভতি অহাৰ পথত অৰ্ণৱ গোস্বামীৰ গাড়ীত আক্ৰমণ কৰিছিল দুই দুৰ্বৃত্তই মটৰ চাইকেলেৰে আহিছিল দুৰ্বৃত্ত পিছৰ পৰা আহি গোস্বামীৰ গাড়ী অতিক্ৰম কৰি এই আক্ৰমণ সংঘটিত কৰিছিল দুৰ্বৃত্তই প্ৰথমে গাড়ী ৰখাই অৰ্ণৱ গোস্বামীৰ গাড়ীৰ গ্লাছ ভাঙিবলৈ চেষ্টা কৰিছিল দুৰ্বৃত্তই গ্লাছ ভাঙিবলৈ নোৱাৰি দুৰ্বৃত্তই গাড়ীখনলৈ নিক্ষেপ কৰিছিল চিয়াহী পিছত গাড়ীত অহা গোস্বামীৰ দেহৰক্ষীয়ে কৰায়ত্ব কৰে দুই দুৰ্বৃত্তক And I was driving my car, a Toyota Corolla, with my wife, about 500 meters from my residence, overtaken by two people in a bike. One of the two people started pointing specifically at me, and he turned his bike back, and he came right next to my car, and then they started hitting my car with something and trying to break the window pane. পালঘৰৰ দুই কন্যাকে হত্যাৰ প্ৰসংগত সোনিয়াৰ সমালোচনাত অৰ্ণৱ গোস্বামী সৰব হোৱাৰ বাবে এই আক্ৰমণ কৰাৰ অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণকাৰী দুই দুৰ্বৃত্তৰ হাতত আছিল লকডাউনৰ পাছ প্ৰশ্ন উঠিছে এই পাছ দুই দুৰ্বৃত্তই কেনেকৈ পালে ইপিনে আক্ৰমণক গৰিহণা দিছে বিজেপিয়ে সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত আক্ৰমণ আখ্যা বিজেপিৰ ইপিনে অৰ্ণৱ গোস্বামীৰ সমৰ্থনত থিয় হৈছে বলিউডৰ তাৰকাও অৱশ্যে অৰ্ণৱ গোস্বামীৰ অভিযোগ অস্বীকাৰ কৰিছে কংগ্ৰেছে ওলোটাই অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ ভাবুকি কংগ্ৰেছৰ নেশ্যনেল ডেস্ক প্ৰাগ নিউজ